মৃত্যুৰ পিছত প্ৰথম দিনটো আত্মাৰ বাবে কেনেকুৱা হয়? গৰুড় পুৰাণৰ মতে মৃত্যুৰ প্ৰথম দিনটো আত্মাৰ বাবে বহু কষ্টদায়ক হয়। য'তেই মৃত শৰীৰটো পৰি ৰয় তাৰ কাষতেই থাকে আত্মাটো আৰু সকলোৰে কান্দোনৰ ৰোল অনুভৱ কৰে আত্মাটোৱে। সম্পৰ্কীয় সকলোৰে চকু পানী অনুভৱ কৰে আত্মাটোৱে। কিন্তু বিচাৰিলেও একো কৰিব নোৱাৰে আত্মাটোৱে। এই যে সকলোৰে চকু পানী দেখি দুখ অনুভৱ কৰে, বিচাৰিলেও একো কৰিব নোৱাৰে, এই অসহায় অৱস্থাটোৱে বহু দুখ দিয়ে আত্মাটোক। সেই নিশাটো আত্মাৰ বাবে বহু দীঘলীয়া হৈ পৰে। এটা ভাবে যে কিবা কৰি আৰু অলপ দিন থাকিব পৰা হ'লে সকলোৰে লগত মিলি থাকিলোহেঁতেন, সকলোৰে ভুলবোৰৰ ক্ষমা খুজিলোহেঁতেন। সেইবাবেই গৰুড় পুৰাণে ইয়াকেই কয় যে যেতিয়ালৈকে জীৱন আছে আপোনজনক গুৰুত্ব দিয়ক, সময় দিয়ক আৰু প্ৰেম কৰক। এতিয়াই অন্তিম সময় আহিব, আত্মাই যাতে পস্তাব নালাগে। ভিডিঅ'টো ভাল লাগিলে কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।